লখিমপুৰ জিলা হাৰমতিৰ গোলাজুলিত ড্ৰাগছ আসক্ত পুত্ৰই পিতৃ মাতৃক প্ৰহাৰ কৰি পলায়ন। পলাতক পুত্ৰক গাঁৱৰ ৰাইজে কৰায়ত্ব কৰি হাত ভৰি বান্ধি কটালে হাৰমতি আৰক্ষীক। অসম অৰুণাচল সীমাৰ লখিমপুৰ জিলা হাৰমতি আৰক্ষী চকীৰ অধীনস্থ ৰঙাডি ৰিজাৰ্ভৰ গোলাজুলিত ড্ৰাগছ আসক্ত পুত্ৰই হাতত প্ৰহিত হ'ল নিজ পিতৃ মাতৃ। ৰঙাডি ৰিজাৰ্ভৰ গোলাজুলিৰ কুমাৰ চুব্বা আৰু ভদ্ৰেশ্বৰী চুব্বাৰ দ্বিতীয় পুত্ৰ দেৱেন্দ্ৰ চুব্বা বয়স 30। মঙলবাৰে সন্ধিয়া 7:30 বজাত মাতৃক ভাত বিচৰাত মাতৃক দিয়া কিছু পলম হোৱাত এডাল কাঠৰ বিটেৰে মাতৃৰ মূৰত আৰু হাতত প্ৰহাৰ কৰে। আনহাতে তেনে অৱস্থাতে পিতৃয়ে বাধা দিবলৈ লওঁতেই পিতৃকো প্ৰহাৰ কৰে। পুত্ৰৰ প্ৰহাৰত মাতৃৰ মূৰ ফাটি যোৱাত অত্যাধিক ৰক্তক্ষৰণ হয় আৰু ওচৰ চুবুৰীয়াই আহি ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসালয়লৈ নিবলৈ চেষ্টা কৰে। পিতৃ মাতৃক প্ৰহাৰ কৰা পুত্ৰই পিতৃ মাতৃক চিকিৎসালয়লৈ নিয়াৰ সময়ত ঘৰৰ ভিতৰত ভাং সেৱন কৰিহে থাকিল। স্থানীয় ৰাইজে অপৰাধী পুত্ৰক কৰায়ত্ব কৰিবলৈ ধৰোঁতেই নিশাৰ এন্ধাৰত পলাই সাৰে। বুধবাৰে গাঁৱৰ ৰাইজে কুলাংকাৰ পুত্ৰক কৰায়ত্ব কৰি হাতে ভৰিয়ে বান্ধি ৰাখে। আনহাতে সংবাদ প্ৰতিষ্ঠানৰ লোকে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক চমজাই দিবলৈ কোৱাতহে অপৰাধী যুৱকজনক আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে ড্ৰাগছ আসক্ত দেৱেন্দ্ৰ চুব্বাই ইয়াৰ পূৰ্বেও জ্যেষ্ঠ ভগ্নীৰ হাত কাটি আহত কৰিছিল। বহুবাৰ আৰক্ষীক গতাই দিয়াৰ পিছতো আৰক্ষীয়ে এৰি দিয়া বুলি গাঁওৰক্ষী বাহিনীয়ে অভিযোগ কৰিছে। ভাত খাবলৈ ধৰোঁতে মানে ভাত খুজিবলৈ ধৰোঁতে ভাত নাই বুলি কৈছে, ভাত নিদিওঁ বুলি কৈছে। আৰু খঙত লিখিলে নিদিবি, তহঁতি খাই আছোঁ মই লিখিলে নিদিবি বুলি কৈছে। ভাত নাই বুলি মানি আছে হৈছিলে ৰাতি ভাত খাই থাকোঁতে এনেই একো কোৱা নাই তাক। আল্লাহ লাঠি ভাঙি পেলাই মাৰিলে। মই সঁচা কথা কৈছোঁ। এই মানে ৰাতি গধূলি 9টা বাজি মানে মই ভাত চব্জি বনাই তাকে মোক ওলালে তাকে ওলাই কিনে মানে তাৰপাছত মই খাই আছোঁ। সেই ভাত কাঁহীটো ওলাই পেলাই ইয়াত আহিলে। মায়ে কৈছে যে মানে আন্ধাৰ কেলৈ খাইছে, পাপাৰ লগতে খাওঁ পোহৰত বুলি। এনেকৈ কওঁতে মানে দাদাটো ফোন কৰি এই লাইট ফোন কৰি পেলাই এইটো আলনা আছে, এইটো তাতে আছে আৰু খুনে আছে সেই বুলি মাৰপিট কৰি এই চাওক সেইটো চাওক আৰু এই মাইন বহিকে তিৰোতাই মই গাঁতত পৰিলোঁ বচাই পেলাই। এতিয়া আমি উপায় নাপায় আজি আমি বান্ধি থৈছোঁ। তো কি হৈছিলে ঘটনাটো? কালি মাকে পিতেকে মাক বাপেকক মাৰিলে, কথাটো কি? কথাটো সদ্যহতে মই সম্পূৰ্ণকেতো নাজানো। যেতিয়া মোক মানে মাতিছে আমাৰ বিজেপি পাৰ্টীয়ে মাতোঁতে মই আহি চাওঁতে মাক আৰু দেউতাক মাৰি ৰাস্তাত মানে জুপুৰি পুতুৰি হৈ থাকে। এই মাৰপিটৰ যিটো ঘটনা হ'ল এইটো আমাৰ হাৰমতি আৰক্ষীক কিবা জনাইছিলে নেকি? তাৰপিছত আহি আমি যেতিয়া হাৰমতি থানাত আৰক্ষী চকীত আমি জাননী কৰোঁ, জাননী কৰা স্বত্তেও মানে তেওঁলোকে অহা নাই। তাৰপিছত আমি ইমাৰ্জেঞ্চি কেছটো ইমাৰ্জেঞ্চি আমি এম্বুলেঞ্চ মাতোঁতে এম্বুলেঞ্চৰ চব বুক হৈ আছে বুলি কয়। কৰোঁতে তেতিয়া মানে লাষ্টত মানে বঙালমাৰাৰ পৰা এম্বুলেঞ্চ আহি নিয়ে আৰু মেডিকেললৈ। এতিয়া মেডিকেললৈ নিয়ালৈ অৱস্থা কৰি দিলে নেকি? হয়, এতিয়াও মানে তেওঁৰ মাক মানে মেডিকেলত মানে চোৱা চিন্তা কৰা মানে নথকাৰ কাৰণে মেডিকেলৰ পৰা উভতাই দিয়ে। প্ৰশাসনৰ কোনো গুৰুত্ব নিদিলে মানে? প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই, নিদিয়ে আৰু কেইবাবাৰত মানে আমি চমজাই দিছিলোঁ, তেওঁলোকে মানে গুৰুত্ব নিদিয়ে। গতিকে আমিও হাৰ মানি গ'লোঁ। এতিয়া মানে ঘৰত মানে মানসিক আৰু শাৰীৰিক টৰ্চাৰ কৰে, মানে মাৰধৰ কৰে মা দেউতা বাই ককাইবিলাকক। কিন্তু গাঁৱত বি মানে সি অত্যাচাৰ কৰে, এই চুৰ ডকাইত কৰি মানে বহুতখিনি মানুহ মানে এই
অত্যাচাৰ কৰিছে। ঘৰতে বহি আছোঁ। তাৰপৰা তাৰপিছত ঘৰত বহি থাকোঁতে ভাত চব্জি হ'ল, ভাত চব্জি বনালে ক ভাত চব্জি বনাই পেলাই এনেকৈ গ'লোঁ, মই অকণমান ভাত দিলে এইটো খুজিলোঁ, ভাত নাই বুলি, ইমানেই আছে এনেকৈ কৈ তাৰপিছত কেলৈ নিদিবি বুলি খং উঠিলে, এইটো অকণমান হাত উঠাই দিছোঁ। অকণমান হাত উঠাতে মাথা চাথা ফাটি আছে, এইবিলাক মা তেনেকৈ পৰি আছে। কি নাম তোৰ? বাবা বাবা কি? চুব্বা, নাম কওক। বীৰেন্দ্ৰ চুব্বা। বীৰেন্দ্ৰ চুব্বা। তই ড্ৰাগছ চাগছ খাৱ নেকি? নাই, নাখাওঁ। খাই নাই হে ছাৰ, কেতিয়া ছমাহমানৰ আগতে হে ড্ৰাগছ খাৱ তই? ক'ৰ পৰা আনো? ক'ৰ পৰা তোক কোনে দিয়ে? মই নানো ছাৰ, আনা নাই। ক'ৰ পৰা খাইছিলি? আগতে খাইছিলি যে ক'ৰ পৰা খাইছিলি? লগৰে খুৱাই দিয়ে মানে যেতিয়া তেতিয়া।